নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে গুৱাহাটী ইউনিভাৰ্চিটিৰ যি বিএড এন্ট্ৰেন্স হ'বলৈ গৈ আছে তাৰ বাবে দুটা টিচিং এপ্টিটিউডৰ ওপৰত ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ। আজি আমি আপোনালোকলৈ তৃতীয়টো ভিডিঅ' লৈ আহিছোঁ, য'ত আমি পুনৰ 30টা প্ৰশ্ন আলোচনা কৰিম। গতিকে আশা কৰোঁ এই 30টা প্ৰশ্নই আপোনালোকক উপকৃত কৰিব। গতিকে বলক আমি দেৰি নকৰি 30টা প্ৰশ্ন আলোচনা কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে SSA stands for। SSA সম্পূৰ্ণ নামটো কি? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সৰ্বশিক্ষা অভিযান। কুৱেশ্যন নম্বৰ 2, দ্য মেইন অবজেক্টিভ অফ SSA was। সৰ্বশিক্ষা অভিযানৰ মূল লক্ষ্য বা উদ্দেশ্য কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টেৰী এডুকেশ্যন। প্ৰাথমিক শিক্ষাৰ সৰ্বাত্মকতাটোৱেই হ'ব SSAৰ মূল উদ্দেশ্য। Question number 3, RMSA primarily aimed at improving। RMSA যাৰ সম্পূৰ্ণ নামটো হৈছে ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, ইয়াৰ প্ৰাথমিক লক্ষ্যটো কি হয়? ইয়াৰ প্ৰাইমাৰী লক্ষ্যটো হৈছে ছেকেণ্ডাৰী এডুকেশ্যনৰ ইম্প্ৰুভমেণ্ট। গতিকে অপশ্যন চিটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 4, RMSA was launched in। RMSA কেতিয়া লঞ্চ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2009ত। কুৱেশ্যন নম্বৰ 5, FLN stands for। FLN এটা নতুন NEP 2020 নতুন কনচেপ্ট। এই FLNৰ সম্পূৰ্ণ নাম হৈছে কি? যে অপশ্যন বি, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি। কুৱেশ্যন নম্বৰ 6, নিপুণ ভাৰত ফ'কাছেছ অন। নিপুণ ভাৰতৰ লক্ষ্য কি বা কিহৰ ওপৰত গুৰুত্ব দিয়ে নিপুণ ভাৰতে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি, অৰ্থাৎ FLNৰ ওপৰত নিপুণ ভাৰতে গুৰুত্ব প্ৰদান কৰে। আপোনালোকে মোক ক'ব পাৰিবনে যে নিপুণ ভাৰতৰ সমসাময়িকভাৱে অসমতো এটা আঁচনি চলি আছে, যিটো আঁচনিৰ দ্বাৰা FLNৰ অৰ্থাৎ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিৰ আপগ্ৰেডেশ্যনৰ কাৰণে কাম কৰি আছে, সেই আঁচনিটো কি? কুৱেশ্যন নম্বৰ 7, নিপুণ ভাৰত এইমছ টু এনচিয়ৰ FLN বাই। নিপুণ ভাৰতে যিটো ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচি এই ষ্টেণ্ডাৰ্ডটো এটেইন কৰিবলৈ কেতিয়ালৈ সময় নিৰ্ধাৰণ কৰিছে? এইটো সময় নিৰ্ধাৰণ কৰা হৈছিল 2025-26। নিপুণ ভাৰতৰ সমসাময়িকভাৱে অসমতো এটা আঁচনি চলি আছিল, এইটো হৈছে নিপুণ অসম। কুৱেশ্যন নম্বৰ 8 দিছোঁ আমি যে নিপুণ অসম ইজ দ্য আছাম ইনিচিয়েটিভ এলাইনড উইথ। এইটো কিহৰ লগত এলাইন কৰে? অপশ্যন চি, নিপুণ ভাৰতৰ লগতেই এলাইন কৰে। কুৱেশ্যন নম্বৰ 8, STEM stands for। STEMৰ সম্পূৰ্ণ নামটো কি? ইয়াৰ আনচাৰ এইটো শুদ্ধ হ'ব, STEM stands for ছায়েন্স, টেকনলজি, ইঞ্জিনিয়াৰিং এণ্ড মেথমেটিক্স। কুৱেশ্যন নম্বৰ 10, STEM এডুকেশ্যন মেইনলি প্ৰমোটছ। STEM এডুকেশ্যন মেইনলি কি প্ৰমোট কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, প্ৰব্লেম ছলভিং এণ্ড ইন'ভেশ্যন। প্ৰব্লেম ছলভিং এণ্ড ইন'ভেশ্যনৰ ওপৰত গুৰুত্ব প্ৰদান কৰে STEM এডুকেশ্যনে। কুৱেশ্যন নম্বৰ 11, বাল বিজ্ঞান এইমছ টু ডেভেলপ। বাল বিজ্ঞান যি আঁচনি আছে, এই আঁচনিখনৰ মূল উদ্দেশ্যটো কি? ইয়াৰ উদ্দেশ্যটো হৈছে অপশ্যন এ, বাল বিজ্ঞান এইমছ টু ডেভেলপ চাইণ্টিফিক টেম্পাৰমেণ্ট। Question 12, which fundamental duty promotes scientific temper? ভাৰতীয় সংবিধানৰ কোনটো ফাণ্ডামেণ্টেল ডিউটিয়ে আমাক চাইণ্টিফিক টেম্পাৰ প্ৰমোটছৰ কাৰণে কথা কয়? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, আৰ্টিকল 51A(H). কুৱেশ্যন 13, সমগ্ৰ শিক্ষা ইণ্টিগ্ৰেটেড। বৰ্তমান সমগ্ৰ শিক্ষাটোক ইণ্টিগ্ৰেট কৰা হৈছে আৰু ইয়াত কি অন্যান্য অভিযানসমূহ সোমাই পৰিছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, SSA অৰ্থাৎ সৰ্বশিক্ষা অভিযান, RMSA ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান এণ্ড টিচাৰ এডুকেশ্যন, অৰ্থাৎ সমগ্ৰ শিক্ষাই এই তিনিওটা অংগকে সামৰি লৈছে। কুৱেশ্যন 14, সমগ্ৰ শিক্ষা ৱাজ লঞ্চড ইন। এই সমগ্ৰ শিক্ষা যি তিনিটা অংগৰ এটা ইণ্টিগ্ৰেটেড স্কিম হয়, এইটো কেতিয়া লঞ্চ কৰা হৈছিল? এইটো হৈছে 2018ত। কুৱেশ্যন 15, ফাউণ্ডেশ্যনেল লিটাৰেচি মিনছ। ফাউণ্ডেশ্যনেল লিটাৰেচি মানে কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, এবিলিটি টু ৰিড এণ্ড আণ্ডাৰষ্টেণ্ড এজ এপ্ৰপ্ৰিয়েট টেক্সট। 16, ফাউণ্ডেশ্যনেল নিউমাৰেচি ৰেফাৰ্ছ টু। ফাউণ্ডেশ্যনেল নিউমাৰেচিৰ অৰ্থ কি বা কি নিৰ্দেশ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বেছিক মেথমেটিকেল আণ্ডাৰষ্টেণ্ডিং। কুৱেশ্যন 17, দ্য টাৰ্গেট গ্ৰুপ অফ FLN ইজ মেইনলি। ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমাৰেচিয়ে কোনটো গ্ৰুপক টাৰ্গেট কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গ্ৰেড 1ৰ পৰা গ্ৰেড 3 ভিতৰত।
Question 18. Activity-based learning is a feature of activity-based learning to the core বৈশিষ্ট্য হয় ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ চাইল্ড চেণ্টাৰ্ড এডুকেশ্যনৰ এটা বৈশিষ্ট্য হয় Question number 19. বাল বিজ্ঞান programs encourage students to বাল বিজ্ঞান প্ৰগ্ৰেমে ষ্টুডেণ্টক কিহৰ কাৰণে এনকাৰেজ কৰে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন বি conduct experiments and explore Question number 20. STEM education encourages STEM education আমি ইতিমধ্যে পাই আহিছোঁ ই কি এনকাৰেজ কৰে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ interdisciplinary learning Question number 21. NEP 2020 identifies FLN as NEP 2020 FLN কি হিচাপে আইডেন্টিফাই কৰিছে অপশ্যন বি টো শুদ্ধ ইয়াতে আৰ্জেণ্ট নেশ্যনেল মিছন Question number 22. Which organization launched Nipun Bharat Nipun Bharat কোনটো সংস্থাই লঞ্চ কৰিছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন সি Ministry of Education Question number 23. Learning through hands-on activities is called যেতিয়া hands-on activitiesৰ দ্বাৰা শিক্ষণ হয় এইটো কোৱা হয় অপশ্যন এ experiential learning বুলি Question number 24. A science exhibition in a school is an example of স্কুল এখনত যেতিয়া সায়েন্স এক্সিবিশন পতা হয় এটা কিহৰ এক্সাম্পল বুলি কোৱা হৈছে ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ বাল বিজ্ঞান এক্টিভিটি বিকজ ইয়াত ষ্টুডেণ্টছে পাৰ্টিচিপেট কৰে so it will be a বাল বিজ্ঞান এক্টিভিটি Question number 25. Which scheme focuses on quality and equity in school education from pre-primary to class 12? Here, correct answer will be Samagra Shiksha. Samagra Shiksha is responsible for quality and equity in school education from pre-primary to class 12. Question number 26. STEM education develops. STEM education কি develop করে? ইয়াতে অপশ্যন এ আছে critical thinking, অপশ্যন বি creativity, অপশ্যন সি innovation and অপশ্যন ডি all of the above. যেহেতু STEM এ critical thinking, creativity, innovation আটাইকেইটাৰে লগত জড়িত গতিকে ইয়াৰ correct answer will be option D all of the above. Question number 27. The best method for achieving FLN is FLN ৰ যিখিনি টাৰ্গেট আছে লক্ষ্য আছে এইখিনি এচিভ কৰাৰ বেষ্ট মেথডটো কি হ'ব Here the best method will be option A child-centric teaching. Question number 28. The foundational stage in NEP 2020 covers. Foundational stage to NEP 2020 কোনটো age group cover কৰে ইয়াৰ correct answer will be option A ages from 3 to 8 years. Question number 29. Which scheme aimed at reducing gender and social disparities in elementary education? কোনটো স্কিমে এলিমেণ্টাৰী এডুকেশ্যনত থকা যি জেণ্ডাৰ আৰু ছ'চিয়েল ডিছপেৰিটি আছে তাক হ্ৰাস কৰাত এইম কৰে লক্ষ্য হিচাপে লয় ইয়াৰ কাৰেক্ট আনচাৰ উইল বি অপশ্যন এ সৰ্ব শিক্ষা অভিযান SSA Question number 30 যিটো আজিৰ শেষৰ প্ৰশ্নটো হ'ল the scientific temper means scientific temper বৈজ্ঞানিক মানসিকতা মানে কি here the correct answer will be questioning ও আশা কৰোঁ আজিৰ এই 30টা প্ৰশ্ন আপোনালোকক সহায় কৰিব আগন্তুক পৰীক্ষাৰ বাবে গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক আজি এই 30টা ভৱিষ্যতৰ সহায় কৰিব আগন্তুক পৰীক্ষাৰ বাবে সোনকালে গতিকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব